जगद्गुरु नमो नमो शंकर देव नमो नमो महाप्रभु नमो नमो शंकर देव नमो नमो भगवान श्रीमंत शंकर देवाय नमो नमो हरे प्रेम हरे प्रेम हरे प्रेम हरे प्रेम लव इज गॉड प्रेम ही ईश्वर है प्रेम ही ईश्वर है हरि बोल हरि बोल हरि बोल हरि बोल। मैं एक ग्रंथ लिखा था, इसका नाम मैं रखा हूँ भक्ति महातत्व जीवन दर्शन है। ये आत्मदर्शन जगत दर्शन। এই গ্ৰন্থখনৰ নাম ৰাখিছোঁ মই ভক্তি মহাতত্ব জীৱন দৰ্শন। আত্মদৰ্শনৰ পৰা জগত দৰ্শন। এই যিখন গ্ৰন্থ মই ৰচনা কৰিছোঁ সেইখনত মই প্ৰথম যিটো চেপ্টাৰ প্ৰথম অধ্যায় সেই অধ্যায়টো মই পুৰুষ নাম দিছোঁ। এই পুৰুষনো কি হয় আৰু মই এই গ্ৰন্থখন যে লিখিছোঁ এইখনত মই যিমান ব্যৱহাৰিকভাৱে মই নিজে আত্মবিশ্লেষণ কৰি লিখিছোঁ, ব্যৱহাৰিক ৰূপত বস্তুখিনি প্ৰচাৰ হ'ব লাগে আৰু বিজ্ঞানসন্মত হ'ব লাগে, যাতে অন্ধবিশ্বাসৰ পৰা আমি দূৰত থাকি বিজ্ঞানসন্মতভাৱে কথাবিলাক আমি বিচাৰ কৰিব পাৰোঁ। সেইধৰণে আমি আগবাঢ়িব লাগিব আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে, যাতে সকলোৱে স্বীকাৰ কৰিব পাৰে, সৰ্বজনগ্ৰাহী যাতে হয়। মই আৰম্ভ কৰিছোঁ। ঘোষা। মহাপ্ৰেম ৰূপে বাস কৰে পৰমাত্মা, অপ্ৰেম ৰূপে বাস কৰে জানা সৰ্বয়াত্মা। ও মহাপ্ৰেম ৰূপে বাস কৰে পৰমাত্মা, অপ্ৰেম ৰূপে বাস কৰে জানা সৰ্বয়াত্মা। পদ। প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন, সৰ্বয়ৱতাৰৰ কাৰণ প্ৰেমানন্দ। ও পৰমাত্মা ৰূপে তুমি আছা সৰ্বব্যাপী, আত্মাৰূপে আছো জানা যত জীৱ আমি। ইয়াত যি মহাপ্ৰেম, সেই মহাপ্ৰেমেই হ'ল পৰমাত্মাৰ স্বৰূপ আৰু প্ৰেম হ'ল আত্মাৰ স্বৰূপ। প্ৰতিটো জীৱতে যি আত্মা বাস কৰিছে সেই আত্মাই হ'ল প্ৰেমৰ স্বৰূপ। সেই আত্মাৰ স্বৰূপ হ'ল প্ৰেম। প্ৰেম ৰূপে প্ৰতিটো জীৱতে আত্মা বাস কৰে আৰু পৰমাত্মা হ'ল মহাপ্ৰেম, যি মহা বিশাল
এইটোৱে এটা অস্তিত্ব যাক নেকি আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু ভাষাৰে আমি বৰ্ণনা কৰিব নোৱাৰোঁ। নিৰাকাৰ নিৰাময় যি পৰমাত্মা, সেই মহাপ্ৰেম হ'ল পৰমাত্মাৰ প্ৰতীক। এই মহাপ্ৰেমৰ পৰাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ জন্ম হৈছে। সৃষ্টি, পালন আৰু সংহাৰ, এই তিনিওটা মূল কাৰণ হ'ল মহাপ্ৰেম। আৰু এই প্ৰেম ৰূপে প্ৰতিটো জীৱতে তেওঁ বাস কৰে, সেয়ে হ'ল আত্মা। এই প্ৰেমৰ পৰাই সকলোৰে সৃষ্টি হৈছে। ব্ৰহ্মাকে আদি কৰি যত জীৱ আছে সকলো প্ৰেমৰ পৰাই উৎপত্তি হৈছে। ব্ৰহ্মা, বিষ্ণু, শিৱ, পাৰ্বতী, দুৰ্গা, লক্ষ্মী, সৰস্বতী, গংগা, কালী যত আছে সকলোৱে এই মহাপ্ৰেমৰ পৰা উৎপত্তি হৈছে। ৰাম হ'ল, শ্ৰীকৃষ্ণ হ'ল বা বাকী যত জীৱ আছে, মনুষ্য, বৃক্ষ, লতা, যত জীৱ সকলো এই প্ৰেমৰ পৰা উৎপত্তি হৈছে। গতিকে সকলোৱে হ'ল প্ৰকৃতি। ব্ৰহ্মাকে আদি কৰি যত জীৱ আছে সকলো প্ৰকৃতি। সকলোৰে নাশ হয়, সকলোৰে নাশ আছে, সকলোৰে জন্ম আছে, গতিকে মৃত্যুও সকলোৰে আছে। গতিকে সকলো প্ৰকৃতি হয়। পুৰুষ এজনেই, যি হ'ল পৰমাত্মা, যি হ'ল নিৰাকাৰ নিৰাময়। তেওঁৰ কোনো আকাৰ নাথাকে, তেওঁ সৰ্বব্যাপ্ত হৈ থাকে। গতিকে অমনিপটেণ্ট, অমনিপ্ৰেজেণ্ট। তেওঁ সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞাতা আৰু সৰ্বজান্তা তেওঁৱে হয়। কৰ্ম পথে ভ্ৰমে জানা, যত জীৱ যাক, নানা গতি পাই জীৱে জানিবা আক। এই কৰ্মৰ যি পথ, এই কৰ্মপথত সকলোৱে কৰ্মৰ অধীন হয়। ব্ৰহ্মাকে আদি কৰি যত জীৱ আছে, যত দেৱী দেৱতা আছে, মনুষ্য, পশু পক্ষী, বৃক্ষ লতা যত জীৱ আছে সকলো কৰ্মৰ পথত ভ্ৰমণ কৰিব লাগিব। আৰু এই কৰ্মৰ ফল প্ৰত্যেকটো জীৱই পাব। এয়া হ'ল স্বতঃসিদ্ধ। এভৰি একশ্যন হেজ অপজিট এণ্ড ইকুৱেল ৰিয়েকশ্যন। যথা কৰ্ম তথা ফলম, যেনে কৰ্ম তেনে ফল। সেইকাৰণে এই যিটো কৰ্মৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটো প্ৰত্যেকটো জীৱৰ ক্ষেত্ৰতেই প্ৰযোজ্য হ'ব। এয়া সেইকাৰণে কোৱা হৈছে যে যিসকল দেৱ দেৱী আছিলে তেওঁলোকেও নিজৰ নিজৰ কৰ্মফল ভোগ কৰিছে। মনুষ্যও নিজৰ নিজৰ কৰ্মফল ভোগ কৰি আছে। প্ৰতিটো জীৱই নিজৰ নিজৰ কৰ্মফল ভোগ কৰি প্ৰতিটো জন্মত সেই আত্মাৰ সংস্কাৰ হৈ 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 ভগৱান কৃষ্ণ হৈছে। এয়া ভগৱান শ্ৰীমন্ত শংকৰদেৱ হৈছে, ৰামকৃষ্ণ হৈছে, ভগৱান ৰাম হৈছে, কৃষ্ণ হৈছে, শিৱ, পাৰ্বতী, দুৰ্গা যত আছে তেওঁলোকে এই আত্মাৰ সংস্কাৰ হৈ 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 এটা সময়ত গৈ মহাপুৰুষ আৰু মহামহিয়সী ৰূপে পৰিগণিত হয়। আৰু সেইটো হ'ল কৰ্মৰ জৰিয়তে। কৃষ্ণ। ও পৰম আনন্দ ৰূপে আছা তুমি হৰি, অসৃষ্টি স্থিতি সংহাৰৰ তুমি অধিকাৰী। এই পৰমাত্মা যে আত্মাৰূপে প্ৰতিটো জীৱতে স্থিত হৈ আছে, এই পৰমাত্মাই হ'ল
সৃষ্টি স্থিতি আৰু সংহাৰৰ মূল কাৰণ। এয়া চাওক, যিমান সৃষ্টি হৈছে ইয়াৰ মূল কাৰণেই হ'ল প্ৰেম। এই মহাপ্ৰেমেই হ'ল সৃষ্টিৰ মূল কাৰণ। মানুহৰ জন্ম হয় প্ৰেমৰ পৰা, জীৱ জন্তুৰ জন্ম হয় প্ৰেমৰ পৰা, বৃক্ষলতাৰ জন্ম হয় প্ৰেমৰ পৰা, ভগৱান বিষ্ণু, শিৱ, ব্ৰহ্মা তেওঁলোকৰ প্ৰেমৰ পৰাই জন্ম হৈছে, গণেশ, কাৰ্তিক তেওঁলোকৰ প্ৰেমৰ পৰাই জন্ম হৈছে। গতিকে এই প্ৰেমেই হ'ল মূল কাৰণ। এই সৃষ্টিৰ মূল কাৰণ হ'ল প্ৰেম, স্থিতিৰ মূল কাৰণো হ'ল প্ৰেমেই, আৰু সংহাৰৰ মূল কাৰণ প্ৰেম। সংহাৰৰ মূল কাৰণ প্ৰেম এইটো কাৰণে যে আত্মা গৈ পেলাই যেতিয়া আমাৰ জীৱটো নাশ হয়, যেতিয়া আমাৰ শৰীৰটো নাশ হয়, শৰীৰ নাশ হোৱাৰ লগে লগে আত্মা ওলাই গৈ তেওঁ পৰমাত্মাত বিলীন হৈ যায়। গতিকে বিলীন হৈ যায় মানে কি, তেওঁ গৈ পেলাই পৰমাত্মাত গৈ এই যিটো আকৰ্ষণ, আত্মাৰ যিটো পৰমাত্মাৰ প্ৰতি আকৰ্ষণ, গতিকে তাত গৈ পেলাই তেওঁ বিলীন হৈ যায়। গতিকে সেই আকৰ্ষণটো সেইটো হ'ল প্ৰেমৰ কাৰণেই উৎপত্তি হৈছে। গতিকে সৃষ্টি স্থিতি আৰু লয় এই তিনিওৰে মূল কাৰণ হ'ল প্ৰেম, আৰু মূলত হ'ল পৰমাত্মা, তেওঁ হ'ল প্ৰেমানন্দ, তেওঁ হ'ল মহাপ্ৰেম। গতিকে এই মহাপ্ৰেমেই হ'ল সৃষ্টি স্থিতি আৰু সংহাৰৰ মূল কাৰণ। অনেক নামক ধৰি থাকা লীলা কৰি, অনুযত জীৱ কুলে থাকে সেৱা কৰি। ও পশু পক্ষী যত আছে তোমাকয়ে দেখে, মনুষ্য জাতিয়ে জানা নানা ভাবে দেখে। আমি ঈশ্বৰক বিভিন্ন নামেৰে নামাকৰণ কৰিছোঁ, বিভিন্ন নামেৰে আমি মাতোঁ, কিন্তু এই যিটো প্ৰেমানন্দ, এই যিটো মহাপ্ৰেমৰ যিটো মূল তত্ত্ব, এই তত্ত্বৰ পৰাই সকলো জন্ম হৈছে, সকলো পালন হৈছে আৰু সকলোৰে সংহাৰো হৈছে। কিন্তু এইখিনি বস্তু পশু পক্ষীবিলাকে কিন্তু একেটা ৰূপত দেখা পায়, কিন্তু আমাৰ মানুহে নিজৰ মস্তিষ্কৰ জৰিয়তে বিভিন্ন ধৰণৰ ৰূপত আমি দেখা পাওঁ আৰু বিভিন্ন ধৰণে আমি চিন্তা চৰ্চাবিলাক কৰোঁ। মনুষ্য জাতিয়ে পন্থ অনেক নিৰ্মিলা, পৰমাত্মা প্ৰেমানন্দক সবে পাহৰিলা। মানুহে অনেক পন্থ সৃষ্টি কৰিছে। হিন্দু, মুছলিম, শিখ, ইছাই, বৌদ্ধ, জৈন বিভিন্ন পন্থ আছে। এইবিলাক আচলতে ধৰ্ম নহয়, এইবিলাক হ'ল পন্থ। এটা জীৱন যাপন কৰাৰ কাৰণে যিটো ৰাস্তা, এইটো হ'ল পন্থ, পন্থ মানে হ'ল ৰাস্তা। কিন্তু ধৰ্ম হ'ল বেলেগ বস্তু। ধৰ্ম হ'ল প্ৰেম, অহিংসা, দয়া, ক্ষমা, এইবিলাক গুণেই হ'ল ধৰ্মৰ মূল বস্তু। আৰু এইখিনি বস্তু পৃথিৱীৰ মনুষ্যৰ চবৰে শৰীৰত, চবৰে মনত এই বস্তুটো থাকে। কিন্তু এই যিবিলাক পন্থ আছে, এই পন্থবিলাকে মানুহক ভেদ কৰিছে আৰু বিচ্ছেদ আনিছে। অনেক নামত পন্থ মানুহে নিৰ্মিলা। পন্থ মানুহে নিৰ্মাণ কৰিছে, ভগৱানক মানুহে নিৰ্মাণ কৰিছে, কিন্তু ঈশ্বৰ এজনেই হয়, তেওঁ হ'ল নিৰাকাৰ নিৰাময়। মোৰ পন্থ শ্ৰেষ্ঠ বুলি অহংকাৰ কৰিলা। মোৰ পন্থ শ্ৰেষ্ঠ বুলি অহংকাৰ কৰিলা। গতিকে
আৰু ইয়াৰ পিছতে মই লিখিছোঁ, হিন্দু ইছলাম বুদ্ধ ঈসাই আৰু যে যত মানুহে নিৰ্মিলা এই সব পন্থ যত। এই ভগৱানৰ যিটো সৃষ্টি, এই ভগৱান এইখিনি আমি মানুহে বনাইছোঁ। এয়া পুৰাণ যেতিয়া সৃষ্টি হ'ল তেতিয়া মানুহক ভগৱান ৰূপে প্ৰতিষ্ঠা কৰাৰ যিটো প্ৰযত্ন হ'ল, এইটো পুৰাণৰ পৰা আৰম্ভ হৈছে। বেদত যি এজনেই পুৰুষ, তেওঁ হ'ল পৰমাত্মা, তেওঁ নিৰাকাৰ নিৰাময়, তেওঁ সৰ্বজ্ঞাতা আৰু সৰ্বজান্তা আৰু সৰ্বব্যাপ্ত। কিন্তু এই ভগৱান বুলি আমি যে কওঁ, ভগৱান কাক কয়? ভ, গ, ৱ, অ আৰু ন মিলি পেলাই ভগৱান হৈছে। ভ যিটো বৰ্ণ, সেই ভ বৰ্ণই কি বুজাইছে? ভ হ'ল ভূমি, গ হ'ল গগন, গগন মানে আকাশ, ৱ মানে বায়ু, অ মানে অনল, অনল মানে হ'ল অগ্নি, আৰু ন মানে নীৰ, নীৰ মানে পানী। গতিকে পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ, এই পঞ্চ মহাভূতেৰে সৃষ্টি হৈছে জীৱসকল। আৰু জীৱকোণ ব্ৰহ্মাকে আদি কৰি যত দেৱী দেৱতা আছে, যত মনুষ্য আছে, বৃক্ষ লতাকে আদি কৰি যত জীৱ, সকলো হ'ল পঞ্চ মহাভূতৰে সৃষ্টি হৈছে। আৰু এই পঞ্চ মহাভূতৰে সৃষ্টি হোৱা সকলোৱেই ভগৱান, প্ৰতিটো জীৱই হ'ল ভগৱান। গতিকে এই ভগৱানৰ যিটো শৰীৰ তত্ত্বত আমি যদি চাওঁ, প্ৰতিটো জীৱই হ'ল ভগৱান। আৰু ঈশ্বৰ এজন, তেওঁ হ'ল নিৰাকাৰ। গতিকে আমি শিৱ, ব্ৰহ্মা, বিষ্ণু, মহেশ, পাৰ্বতী, দুৰ্গা, কালী, আমি সকলোৱে ভগৱান, প্ৰত্যেকজন ব্যক্তিয়ে ভগৱান। আৰু তেওঁলোকো মানুহেই আছিলে, দেৱতা দেৱ দেৱীসকল, আৰু তেওঁলোকেও ভগৱান ৰূপত প্ৰতিষ্ঠিত হৈছে। গতিকে ভগৱান বুলি ক'লে পঞ্চ মহাভূতেৰে যি সৃষ্টি হৈছে, সেই প্ৰত্যেকটো জীৱই হ'ল ভগৱান। সেইকাৰণে আমি ভগৱান কৃষ্ণ, ভগৱান ৰাম, ভগৱান আমি যে দেৱীসকলকো যেনেকৈ কওঁ, বা প্ৰত্যেকজন মনুষ্য, এই মহাপুৰুষসকলো ভগৱান। তাৰমানে প্ৰতিটো জীৱই ভগৱান, যি পঞ্চ মহাভূতেৰে সৃষ্টি হৈছে। এইটো হ'ল শৰীৰ তত্ত্ব, আৰু এইটো হ'ল বিজ্ঞানসন্মত ব্যাখ্যা। গতিকে এই কৰ্মৰ জৰিয়তে আমি অধমৰ পৰা মধ্যম হওঁ, মধ্যমৰ পৰা উত্তম হওঁ, উত্তমৰ পৰা গৈ পেলাই আকৌ উত্তম হওঁ। গতিকে এই কৰ্মই হ'ল মূল বস্তু। আৰু কৰ্মৰ জৰিয়তে মানুহে আত্মাৰ সংস্কাৰ কৰি কৰি গৈ গৈ প্ৰতিটো জন্মত আত্মাৰ সংস্কাৰ হৈ গৈ থাকে। গৈ 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 ভগৱান কৃষ্ণ হৈছে, ভগৱান ৰাম হৈছে, ভগৱান শিৱ হৈছে, ভগৱান দুৰ্গা, মা কালী, এই আমি যত কওঁ যে শংকৰদেৱ, চৈতন্যদেৱ, তুলসীদেৱ, এই যিমান আছে, এই সকলোবিলাকে এই কৰ্মৰ জৰিয়তে গৈ পেলাই উত্তম হৈছে। আৰু সেইকাৰণে আমি কওঁ যে কৰ্মৰ জৰিয়তে যেতিয়া আমি সংস্কাৰিত হৈ গৈ থাকোঁ, তেতিয়াহ'লে আমাৰ সাত্বিক গুণ বাঢ়ি গৈ থাকিব। আৰু সাত্বিক গুণ বাঢ়ি যোৱাৰ লগে লগে আমি উত্তমলৈকে আগবাঢ়ি গৈ থাকিম। আৰু এইখিনি আমি সদায় প্ৰযত্ন কৰিব লাগে, সদায় আমি যত্ন কৰিব লাগে। তব নিজ ধৰ্ম জানা, মানৱ ধৰ্ম, সেই ধৰ্ম পাহৰি কৰিছে হিংসা ধৰ্ম। এই পন্থৰ মাজত যি হিংসা, দ্বেষ, ঈৰ্ষা এইবোৰ আছে, এইবিলাক ধৰ্ম নহয়। মানুহৰ মনত যি অহিংসা, প্ৰেম, দয়া, ক্ষমা, এই গুণবিলাকে সেই ধৰ্মক ৰক্ষা কৰিব পাৰে। আৰু বাকী
যিবিলাকে এটা পন্থই আন এটা পন্থক হিংসা কৰিছে, এই বস্তুটোৱে ধৰ্ম নাশ কৰে, ধৰ্ম সৃষ্টি কৰিব নোৱাৰে আৰু কোনোৱে এই ধৰণে ধাৰ্মিক হ'ব নোৱাৰে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে, আনৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দয়া সকৰুণ চিত। Don't be violent to other religion. বেলেগৰ ৰিলিজনক, বেলেগৰ পন্থক কেতিয়াও হিংসা নকৰিবা। Be kind to all creatures. প্ৰতিটো জীৱৰ প্ৰতি দয়া, ক্ষমা, প্ৰেম সদায় ৰাখিব লাগে। তেতিয়াহে আমাৰ মুক্তি হ'ব। প্ৰেমেহে মুক্তি দিব পাৰে। হিংসা, অসূয়া, ঈৰ্ষা এইবিলাকে কেতিয়াও মুক্তি দিব নোৱাৰে। তেওঁ যি পন্থৰে হওক, হিন্দু, মুছলিম, শিখ, ইছাই, বুদ্ধ, জৈন, যি পন্থৰে হওক, যদি তেওঁ হিংসুক হয়, ঈৰ্ষান্বিত হয়, এইবিলাক যিবিলাক বদগুণ, যিবিলাক বেয়া গুণ যদি আহৰণ কৰি থাকে, তেওঁৰ কেতিয়াও মুক্তি নহয়। তেওঁ যিমান ভাগৱত পাঠ কৰক, তেওঁ যিমানেই কীৰ্তন পাঠ কৰক, তেওঁ যিমানেই ভগৱত গীতা পাঠ কৰক, বাইবেল, কোৰাণ তেওঁ যিমানেই অধ্যয়ন কৰক, যিমানেই তেওঁ চৰ্চা কৰক, যদি এই ধৰ্মৰ গুণবিলাক নাথাকে, তেতিয়া তেওঁ মুক্তি কেতিয়াও নহয় আৰু তেওঁৰ সুখ শান্তিও হ'ব নোৱাৰে। আৰু প্ৰতিটো জন্মত তেওঁ দুখৰ মাজত থাকিব লাগিব। গতিকে মানুহ হ'বলৈ যত্ন কৰিব লাগে, উত্তম মনুষ্য হ'বলৈ যত্ন কৰিব লাগে। সেয়াই হ'ল ধৰ্ম। নানা পৰম্পৰা মানে মনুষ্য জাতিয়ে, তাকে ধৰ্ম বুলি জানা অহংকাৰ কৰে। আমি যি পৰম্পৰা মানি আছোঁ, আমি ভাবোঁ যে এইটোৱে মোৰ ধৰ্ম। আচলতে এইটো নহয়। মানুহে জন্মৰ লগে লগে যি কুলত জন্মগ্ৰহণ কৰে, সেই কুলৰ পৰম্পৰা মানুহে মানি চলিবলৈ আৰম্ভ কৰে আৰু সেই ধৰণেই মানুহ হিন্দু, মুছলিম, শিখ, ইছাই হৈ যায়। কিন্তু সেইটো হ'ল পৰম্পৰা, সেয়া ধৰ্ম নহয়। আৰু হিন্দুৰ মাজতো শৈৱ, বৈষ্ণৱ, গাণপত্য বিভিন্ন ধৰণৰ উপপন্থবিলাক আছে। তেনেকৈ খ্ৰীষ্টানৰো উপপন্থ আছে। এইটো হ'ল কেথলিক, বেপ্টিষ্ট, পেণ্টিকষ্টেল, এনেকৈ বহুত ধৰণৰ তেওঁলোকৰ উপপন্থ আছে। ঠিক তেনেকৈ ইছলাম যি পন্থ, সেই পন্থটো আকৌ উপপন্থ আছে। তেনেকৈ এইটো তেওঁলোকৰ আছে যে চিয়া, চুন্নী, মহম্মদিয়ান, এই ধৰণে তেওঁলোকৰো উপপন্থ কিছুমান আছে। গতিকে এই পন্থ আৰু উপপন্থই মানুহক কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে, যদি আমি ধৰ্মৰ মূল গুণসমূহ আমি আহৰণ কৰিব নোৱাৰোঁ। দেশ কাল পাত্ৰ ভেদে আছে পৰম্পৰা, সেই সব ধৰ্ম নোহে মোৰ বোল ধৰা। মই লিখিছোঁ যে দেশ কাল পাত্ৰ ভেদে বিভিন্ন ধৰণৰ পৰম্পৰাবিলাক আছে, কিন্তু হে মনুষ্য জাতি, তোমালোকে দেশ কাল পাত্ৰভেদে যি পৰম্পৰা আছে, সেই পৰম্পৰা মানি চলা, কিন্তু ধৰ্মৰ মূল তত্ত্বখিনি সদায় মানি চলিবা। তেতিয়াহে ধাৰ্মিক হ'ব পাৰিবা, তেতিয়াহে তোমাৰ গতি হ'ব, উদ্ধাৰ হ'ব, আৰু এই পৃথিৱীত থাকিয়ে তুমি বৈকুণ্ঠত থাকিব পাৰিবা। পৰমাত্মা পৰম আনন্দৰূপ তুমি। এই পৰমাত্মা হ'ল পৰম আনন্দ স্বৰূপ। সত্য ৰজ তম গুণে আশা সৰ্বব্যাপী। এই যি পৰমাত্মা, এই পৰমাত্মা সত্য ৰজ তম এই তিনি গুণে ব্যাপী আছে।
হরে প্রেম বোলা সৰ্বজনে হৃদি স্থিত প্ৰেমানন্দ জাগিবই আপোনে হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম হৰে হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম হৰে শংকৰ কিংকৰ জানা পৰাগে কয় কলি যুগে হৰে প্ৰেম কহিবে লাগয় ও শংকৰ কিংকৰ জানা পৰাগে কয় কলি যুগে হৰে প্ৰেম কহিবে লাগয় হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম